এসময়ত হৰিচন্দ্ৰ নামৰ এজন বৰ ধাৰ্মিক আৰু সত্যবাদী ৰজা আছিল। এদিনাখনৰ কথা, ৰজা হৰিচন্দ্ৰই ঋষি বিশ্বামিত্ৰৰ আশ্ৰমৰ দিশে মৃগয়া কৰিবলৈ গৈছিল। সেই সময়তে ঋষিয়ে তেওঁৰ উদ্যানত ফুল আনিবলৈ গৈছিল। কিন্তু তেওঁ গৈ দেখে যে উদ্যানত এপাহো ফুল নাই। তেতিয়া ঋষি বিশ্বামিত্ৰৰ বৰ খং উঠিল আৰু শাপ দিলে যে যিজনে ইয়াত ফুল ছিঙিবলৈ আহিব তেওঁৱে ইয়াত ফুলৰ সৈতে বান্ধ খাই থাকিব। এই বুলি কৈ ঋষি বিশ্বামিত্ৰ উদ্যানৰ পৰা গুচি আহিল। এই ঘটনাৰ কিছু সময়ৰ পিছত উৰ্বশী, তিলোত্তমা, মেনকা আদি অপ্সৰীগণে ঋষি বিশ্বামিত্ৰৰ উদ্যানত ফুল ছিঙিবলৈ আহি ফুলৰ সৈতে বান্ধ খাই যায়। তেতিয়া অপ্সৰীগণে ভয়তে চিঞৰিবলৈ ধৰে। ৰজা হৰিচন্দ্ৰ সেই সময়ত সেই উদ্যানৰ ওচৰে পাজৰে আছিল আৰু তেওঁ সকলো দৃশ্য দেখি আছিল। ৰজা হৰিচন্দ্ৰই নাৰীগণক উদ্ধাৰৰ বাবে দৌৰি আহি নিৰ্ভয় প্ৰদান কৰি ক'লে, মোৰ ৰাজ্যত নাৰীক অত্যাচাৰ কৰাজন অপৰাধী। তেওঁক মই নিশ্চয় শাস্তি দিম। ইয়াকে কৈ ৰজা হৰিচন্দ্ৰই অপ্সৰীগণক মুক্ত কৰি দিলে। অপ্সৰীগণ মুক্ত হৈ স্বৰ্গলৈ গুচি গ'ল। ইফালে উদ্যানত চিঞৰ-বাখৰ শুনি ঋষি বিশ্বামিত্ৰ উদ্যানৰ ফালে ধাৱমান হয় আৰু ঋষি বিশ্বামিত্ৰ উদ্যানত উপস্থিত হৈ দেখে যে উদ্যানত কেৱল ৰজা হৰিচন্দ্ৰহে আছে। ঋষিয়ে ৰজাক সুধিলে, মই ইয়াত কোনোবা নাৰীৰ চিঞৰ-বাখৰ শুনিছিলোঁ, সিহঁতে কলৈ গ'ল? ৰজাই ক'লে, ইয়াত কেইগৰাকীমান স্বৰ্গৰ অপ্সৰী বান্ধ খাই আছিল আৰু মই তেওঁলোকক মুক্ত কৰি দিলোঁ আৰু তেওঁলোক মুক্ত হৈয়ে স্বৰ্গলৈ গুচি গ'ল। ৰজাৰ এই কথা শুনি ঋষি বিশ্বামিত্ৰ অতি ক্ৰোধিত হ'ল আৰু ৰজাক শাপ দিবলৈ উদ্যত হ'ল। তেতিয়া ৰজা হৰিচন্দ্ৰই ক'লে, ঋষিবৰ, আপুনি মোক শাপ নিদিব। তাৰ বিনিময়ত আপোনাক যি লাগে মই তাকেই দিম। ৰজাৰ কথাত ঋষি বিশ্বামিত্ৰই ক'লে, মোক তোমাৰ ৰাজ্য আৰু দক্ষিণা হিচাপে 100টা সোণৰ মুদ্ৰা দি এইমাত্ৰ ইয়াৰ পৰা আঁতৰি যোৱা। ৰজা হৰিচন্দ্ৰই তেওঁৰ ৰাজ্য ঋষি বিশ্বামিত্ৰক অৰ্পণ কৰি তেওঁ পুত্ৰ আৰু ৰাণী সব্যসাচীৰ লগত ৰাজ্যৰ পৰা গুচি যায়। বহুদিন ঋষিক দিব লগা দক্ষিণা নিদিয়াত ঋষিয়ে ৰজাক ক'লে, ৰজা হৰিচন্দ্ৰ, তুমি নাজানানে যে দান দিলে দক্ষিণা দিব লাগে বুলি? তুমি মোৰ প্ৰাপ্য দক্ষিণা এইমাত্ৰ পৰিশোধ কৰা। ৰজা হৰিচন্দ্ৰই ঋষিৰ এই কথা শুনি সেই দক্ষিণা তেওঁৰ ৰাজভাণ্ডাৰৰ পৰা দিব বুলি ক'লে। তেতিয়া ঋষিয়ে ক'লে, এতিয়া আৰু তুমি এইখন ৰাজ্যৰ ৰজা হৈ থকা নাই, গতিকে ৰাজ্যৰ ৰাজভাণ্ডাৰ মোৰ হৈ গৈছে। ইয়াক তুমি মোক দান কৰিলা। তুমি যেনেকৈ নহওক মোক মোৰ দক্ষিণা অতি শীঘ্ৰে দিয়া। ৰজা হৰিচন্দ্ৰই এমাহৰ ভিতৰত ঋষি বিশ্বামিত্ৰক সেই দক্ষিণা পৰিশোধ কৰা হ'ব বুলি কৈ ৰাণীৰ হাতত ধৰি কান্দি কান্দি সেই ৰাজ্য ত্যাগ কৰিলে। তেওঁলোক গৈ গৈ আন এখন ৰাজ্য পালে আৰু নতুন ৰাজ্যত ধনী মানুহৰ সন্ধান কৰিলে, যাতে কোনোবাই ৰাণীক দাসী ৰূপত নিব আৰু নিজেও ক'ৰবাত দাসী ৰূপে থাকিব। এজন ধনী ব্ৰাহ্মণৰ সন্ধান ওলাল। ব্ৰাহ্মণে ৰজাক ক'লে, মোৰ গোসাঁই ঘৰ মচিব লাগিব আৰু তাৰ বিনিময়ত দুকুৰি এটা সোণৰ মুদ্ৰা দিম। তেতিয়া ৰজা হৰিচন্দ্ৰই তেওঁৰ ৰাণী আৰু পুত্ৰক দাসৰ সৈতে থ'ব বিচৰাত ব্ৰাহ্মণে ক'লে, সব্যা, তোমাৰ পুত্ৰ ৰোহিতক মোৰ আৱশ্যক নাই, তাক মই ভৰণ পোষণ দিব নোৱাৰিম। তেতিয়া ৰাণীয়ে কান্দি কান্দি ক'লে, মোৰ অবিহনে পুত্ৰৰ কি অৱস্থা হ'ব? আপুনি মোৰ সন্তানক লৈ ভাবিব নালাগে, সি আপোনাৰ কোনো ক্ষতি নকৰে। মোৰ ভাগৰ আধাখিনি দি হ'লেও তাক মই ৰাখিম। এনেকৈ ৰজা হৰিচন্দ্ৰই পত্নী পুত্ৰক বামুণৰ ওচৰত গতাই মুদ্ৰাখিনি লৈ গুচি আহিল। আহি ৰজা হৰিচন্দ্ৰই গুহকচান্দা নামেৰে এটুকুৰা ঠাই পালে। তাত এজন চাণ্ডাল আছিল। সেই চাণ্ডালৰ লগত ৰজা হৰিচন্দ্ৰয়ো চাণ্ডাল ৰূপত থাকিল। তাৰ বিনিময়ত ৰজাই লাভ কৰিলে 60টা সোণৰ মুদ্ৰা। এই সকলোখিনি ঋষি বিশ্বামিত্ৰক দি ৰজা ঋণমুক্ত হ'ল। সময় দ্ৰুতগতিত গৈ থাকিল। এনেতে এদিন ব্ৰাহ্মণে সব্যাক ক'লে, তোমাৰ পুত্ৰ ৰোহিতক গোসাঁই পূজাৰ বাবে ফুল আনিবলৈ কোৱা, মই তাক ভাত দিম, তোমাৰ ভাগৰ পৰা দিব নালাগে। তেতিয়া ৰোহিতে আনন্দ মনে ফুল ছিঙিবলৈ গ'ল। সেই ফুলৰ মাজত আছিল বিষাক্ত সাপ আৰু সেই সৰ্পই দংশন কৰাত ৰোহিতৰ মৃত্যু হ'ল। বহু সময় পুত্ৰ ঘূৰি নহাত মাক সব্যাই ৰোহিতক বিচাৰি গ'ল। ফুলনিৰ মাজত পুত্ৰক মৃত অৱস্থাত পাই মাতৃ শোকত ভাঙি পৰিল। কিন্তু কি কৰিব, দুভগীয়া মাতৃয়ে মৃত পুত্ৰক কান্ধত লৈ গুহকচান্দৰ শ্মশান পালেগৈ। তালৈ গৈ জানিলে যে তাত শৱদাহন কৰিলে 10টা সোণৰ মুদ্ৰা আদায় দিব লাগে। তেতিয়া সব্যা মহা বিপদত পৰিল আৰু কান্দিবলৈ ধৰিলে।
তেওঁ কান্দি কান্দি স্বামীক স্মৰণ কৰিবলৈ ধৰিলে। স্বামী হৰিচন্দ্ৰ, আজি তুমি ক'ত আছা? তোমাৰ দুৰ্ভগীয়া পত্নীয়ে আপোন পুত্ৰক নিজ হাতেৰে দহন কৰিবলৈ শ্মশানলৈ আহিছে। এবাৰ পিতৃ হিচাপে তুমি পুত্ৰৰ মুখখন চোৱা। এই কথা শুনি চাণ্ডালৰূপী ৰজা হৰিচন্দ্ৰ দৌৰি ওলাই আহিল। তেওঁ পত্নী আৰু পুত্ৰক চিনি পালে আৰু শোকত ভাঙি পৰিল। তেওঁলোকে পুত্ৰৰ বিয়োগ সহ্য কৰিব নোৱাৰিলে আৰু জীয়াই থকা অৰ্থ বিচাৰি নেপালে। সেইকাৰণে ডাঙৰকৈ এখন চিতা সাজি তাত একেলগে পুৰি মৰিবলৈ সিদ্ধান্ত ল'লে। যথাসময়ত ঋষি বিশ্বামিত্ৰ তাত উপস্থিত হৈ ৰজা-ৰাণীক তেনে ভুল সিদ্ধান্ত ল'বলৈ নিদিলে। ঋষিয়ে ৰজাক ক'লে, ৰজা হৰিচন্দ্ৰ, মই তোমাৰ পৰীক্ষা লৈছিলোঁ। তুমি মোৰ এই পৰীক্ষাত কৃতকাৰ্যতা হ'লা। তুমি সঁচাই মহান। ইয়াকে কৈ ঋষিয়ে সকলোকে নিজৰ ৰাজ্যলৈ উভতাই পঠালে। পুত্ৰ ৰোহিতক পুনৰ জীৱিত অৱস্থাত দেখি ৰজা-ৰাণীৰ প্ৰাণ ঘূৰি আহিল। ইয়াৰ পিছত ৰজা হৰিচন্দ্ৰ আনন্দ মনে নিজৰ ৰাজ্যলৈ উভতি গ'ল।